প্ৰমোদ বড়ো জিৰো হ'ব। প্ৰমোদ বড়ো জিৰো হ'ব। মোৰ দিনত যে কেলেংকাৰী হৈছে আজিলৈকে প্ৰমাণ দিব পৰা নাই। নাই মোৰ দিনত 17 বছৰ যিটো মই ব্ৰিটিছে শাসন কৰি আহিছোঁ, মই এটাও কেলেংকাৰীত কাম কৰা নাই আৰু আজিলৈকে এই প্ৰমাণ দিব পৰা নাই। মই অশান্তি কোনে কৰিছে? শান্তি আনিহে আমি কাম কৰিছোঁ ব্ৰিটিছ অঞ্চলত। আমাৰ দিনত অশান্তি কোনে কৰিছে? অশান্তি প্ৰমোদ বড়োহে কৰিছে। অশান্তিটো প্ৰমোদ বড়োৱে কৰিছে। শ্ৰীৰামপুৰ গেটটো এতিয়াও প্ৰমোদ বড়োৱে চলাই আছে। শ্ৰীৰামপুৰ গেটটো প্ৰমোদ বড়োৱে চলাই আছে, এতিয়াও প্ৰমোদ বড়োৱে চলাই। পুনৰ প্ৰমোদ বড়োৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য হাগ্ৰামা মহিলাৰীৰ। নাই মোৰ দিনত 17 বছৰ যিটো মই ব্ৰিটিছে শাসন কৰি আহিছোঁ, মই এটাও কেলেংকাৰীত কাম কৰা নাই আৰু আজিলৈকে এই প্ৰমাণ দিব পৰা নাই। মই যে এটা কেলেংকাৰী কৰিছে 100 কোটি হওক 200 কোটি হওক যিমানেই নকয় কিয়, কিন্তু কেলেংকাৰীটো এতিয়া প্ৰমোদ বড়োৰ দিনত হৈছে। আমি চৰকাৰ অহাৰ পিছত ইয়াৰ ওপৰত আমি ইনভেষ্টিগেশ্যন কৰি পেলাই যি মানে ব্যৱস্থা ল'ব লাগে সেইটো আমি কৰিম। নাই শান্তি চুক্তি কৰি পেলাই শান্তি আনিহে আমি কাম কৰিছোঁ ব্ৰিটিছ অঞ্চলত। আমাৰ দিনত অশান্তি কোনে কৰিছে? অশান্তিটো প্ৰমোদ বড়োৱে কৰিছে। প্ৰমোদ বড়োৱে যেতিয়া ইলেকশ্যন আহে তেতিয়া ন' বটলেণ্ড ন' ৰেষ্ট এনেকুৱা আন্দোলন কৰে। এইবিলাক মই আগতে কৈছোঁ নাটক, মই নাটক। আৰু আপোনালোকে মনত ৰাখিবি, ফেৰেংগাই যিটো কথা কৈছে আপোনালোকে মনত আছে না নাই? ইয়াৰ ওপৰত যাৱতীয় ব্যৱস্থা ল'ব লাগে হিচাপত, কিন্তু লোৱা নাই। যেনিবা ফেৰেংগাই কৈছে BPF যদি আকৌ চৰকাৰ কৰে তেতিয়াহ'লে ব্ৰিটিছ অঞ্চলত ব্লাড ছেট হ'ব। এই কথাটো কেনেকৈ ক'ব পাৰে? ফেৰেংগাই সেইটো কথা কেনেকৈ ক'ব পাৰে? আৰু ফেৰেংগা চাওক, ফেৰেংগাই ব্ৰিটিছৰ মানুহ নহয়। আমি RTI কৰিছোঁ। ফেৰেংগাই 2005 চনৰ ভোটাৰ নহয়, এই 2008 চনতহে আহিছে। ইয়াৰ কাৰণে আমি RTI কৰিছোঁ। অহাৰ লগে লগে তাৰ নমিনেশ্যনবিলাক চব কেঞ্চেল হৈ যায়। ছুইজাৰলেণ্ডটো কি হ'ল? ছুইজাৰলেণ্ডটো প্ৰমোদ বড়োহে জানে, প্ৰমোদ বড়োহে বনাব কৈছিল ছুইজাৰলেণ্ড। শ্ৰীৰামপুৰ গেটটো কোনে চলাইছে? শ্ৰীৰামপুৰ গেটটো প্ৰমোদ বড়োৱে চলাই আছে, এতিয়াও প্ৰমোদ বড়োৱে চলাই। আজি ছেছন আছে বুলি ময়ো জানো, কিন্তু আমাৰ লিডাৰ আছে, আমাৰ বিধায়িনী MCLA সকলৰ আমাৰ অপজিশ্যনৰ লিডাৰ আছে, দেৰাছা বসুমতাৰী, সি চলাই যাওঁ। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে কৈছে যে BTCত এটাই ৰাজনৈতিক দল হ'ব লাগে। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দুয়োগৰাকীয়ে কৈছে যে BTCত এটাই ৰাজনৈতিক দল হ'ব লাগে। এইটো অসম্ভৱ। আজি BTC অঞ্চলত চব পাৰ্টি চলাই আছে। কংগ্ৰেছো পাৰ্টি চলাই আছে, BJPও চলাই আছে, CPM দল আছে, আজি UPPL আছে, BPF আছে, আৰু একটা অঞ্জলি ডিমাৰী বাইদেউৰ নেতৃত্বৰ আৰু নতুনকৈ একটা দল আছে। মুঠতে BTC অঞ্চলত খালি এটাই দল চলিব লাগে বুলি কোৱাটো এইবিলাক মানে অসম্ভৱ কথা। চবৰে অধিকাৰ আছে। আজি চব অসমত যিমান পলিটিকেল পাৰ্টি আছে BTCতো আছে। এইবাৰ নিৰ্বাচন কি হ'ব ছাৰ? নিৰ্বাচন খুব ভাল হ'ব BPFৰ কাৰণে। মই কৈছোঁ আজিৰ দিনত BPF দলে 25টা আৰু BJPয়ে 15টা ল'ব। কি কয় প্ৰমোদ বড়োৱে জিৰো হ'ব। ছাৰ, ৰিহন দৈমাৰীয়ে দুৰ্গাদাস বড়ো আৰু চৰণ বড়োৱে নিৰ্বাচন খেলিব বুলি কৈ আছে, এই কথাটো সঁচা নে মিছা? ব্যুৰো ৰিপৰ্ট, NUJ 24/7।